ফকিৰাম মাৰ্চেণ্ট এছ'চিয়েশ্যনৰ পৰা যোৱা দিনত যি পুলৱামাত যি ধৰ্মৰ ভিত্তিত যিখন নৰসংহাৰ হ'ল তাৰ ওপৰত ভিত্তি কৰি আমি আজি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যিসকল নিৰীহ মানুহৰ নিৰ্মমভাৱে হত্যাযোগ্য হ'ল তেখেতসকলৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে আমি মমবাতি প্ৰজ্বলন কৰি তেখেতসকলক শ্ৰদ্ধাঞ্জলি দিবলৈ প্ৰচেষ্টা কৰিছোঁ। আৰু চৰকাৰক আমাৰ তৰফৰ পৰা অনুৰোধ কৰিছোঁ যে যিসকল সন্ত্ৰাসবাদী সংগঠনে এইখন হত্যাযজ্ঞ চলালে তাৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে। যি দল সংগঠন আছে সকলোকে যাতে অতি সোনকালে শাস্তিৰ ব্যৱস্থা কৰে। ফকিৰাম মাৰ্চেণ্ট এছ'চিয়েশ্যনে ফকিৰাম বজাৰত যোৱা যি জম্মু কাশ্মীৰ বেলগামত যি নিঃসংগভাৱে যি হত্যাযজ্ঞ চলালে উগ্ৰপন্থী সংগঠনে এই নিৰীহ মানুহৰ বিদেহী আত্মাৰ চিৰশান্তিৰ কাৰণে আমি 1 মিনিটৰ কাৰণে মৌনতা অৱলম্বন